নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন শৰ্টছৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আপোনালোকে যদি সিম কাৰ্ড ব্যৱহাৰ কৰে তেতে আপোনালোকৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাই পৰিছে। আপোনালোকে যি কোম্পানীৰ সিম কাৰ্ড ব্যৱহাৰ নকৰক কিয়, সেয়া আপোনালোকৰ ভোডাফোনে হওক বা সেয়া আপোনালোকৰ এয়াৰটেলে হওক বা সেয়া আপোনালোকৰ BSNL হওক, সেয়া আপোনাৰ জিঅ'য়ে হওক, যি কোম্পানীৰে সিম কাৰ্ড ব্যৱহাৰ নকৰক কিয় আপোনালোক সকলোৰে কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাই পৰিছে। তো সেই ভাল খবৰটোনো কি মই আজি আপোনালোকক সেই সম্পৰ্কত জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু লগতে আজি খবৰটো চাই যদি আপোনালোকে অকণমান হ'লেও ভাল পায়, লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব। তো মই শ্ৰীপাঞ্জি গগৈ, আপোনালোকে চাই আছে আপোন শৰ্টছ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাইছোঁ খবৰটোৰ ফালে। খবৰটো দিয়াৰ আগতেই আপোনালোকে এই খবৰটো অকণমান শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে এই ভাল খবৰটো সম্পৰ্কে জানিব পাৰে, কাৰণ এইটো সকলোৰে কাৰণে যিহেতু ভাল খবৰ, গতিকে সকলোৱে জনাটো দৰকাৰ আছে। গতিকে আপোনালোকৰ ঘৰত যিমান কেইজন মেম্বাৰ আছে গোটেইকেইজনলৈ ভিডিঅ'টো শ্বেয়াৰ এটা কৰি দিব। এতিয়া যিসকলৰ নেকি সিম কাৰ্ড আছে তেওঁলোকে বৰ্তমান সময়ত এটা কথা হয়তো লক্ষ্য কৰিছে চাগে যে আপোনাৰ নেট পেকৰ দৰকাৰ হওক বা নহওক, আপোনালোকে আপোনালোকৰ মন্থলি পেকটোৰ সৈতে নেট পেক ফ্ৰীকৈ পায়। দৰকাৰ হ'লে আপোনালোকে ইউজ কৰক বা নকৰক, মন্থলি আপোনালোকে ফ্ৰীকৈ আপোনালোকে ইণ্টাৰনেট লাভ কৰে। এতিয়া সেই আপোনাক ফ্ৰীকৈ যে ইণ্টাৰনেট নেটটো দিয়ে সেইটো ফ্ৰী নিদিয়ে, তাৰ কাৰণে আপোনালোকৰ পৰা পইচা কাটে, যাৰ কাৰণে নেকি আপোনালোকৰ মন্থলি ৰিচাৰ্জ পেকটো দামী হৈ যায়। আৰু আজিকালি সেই আগৰ নিচিনাকৈ 10 টকা 5 টকা ৰিচাৰ্জো কৰিব নোৱাৰে। আজিকালি ডাইৰেক্ট 199, 299, 249, 349 এনেকুৱা কৰিব লাগে। আগতে 10 টকা 20 টকা এনেকৈ ৰিচাৰ্জ কৰিব পাৰি, সেই ৰিচাৰ্জৰ জামানা এতিয়াতো নাই। গতিকে একেবাৰে আমি 199 কৰিব লাগে। এতিয়া 199 যদি ৰিচাৰ্জ কৰোঁ এয়াৰটেলত, তেতিয়া আমাক কি কৰে 2 GB ডাটা দিয়ে, লগতে ডেইলি 100টাকৈ SMS কৰিব পৰা ফেচিলিটি দিয়ে, আৰু অন্য হাতে আমি কল কৰিব পৰাকৈ আনলিমিটেড কল কৰিব পৰাকৈ ফেচিলিটি তেওঁলোকে আমাক প্ৰদান কৰে। এতিয়া 199 যিজনে ৰিচাৰ্জ কৰে সেই মানুহজনক জানো ডাটাৰ প্ৰয়োজন আছে? অবভিয়াছলি নাই। তেখেতে সিম কাৰ্ডখনত এইকাৰণে ৰিচাৰ্জটো ভৰাইছে যাতে তেখেতৰ সিম কাৰ্ডখন বন্ধ হৈ নাযাওক। আৰু আজিকালি নতুন ছিষ্টেম উলিয়াইছে কি, আপোনালোকে যদি কেইদিনমান ৰিচাৰ্জ নভৰোৱাকৈ থৈ দিয়ে, আপোনালোকৰ মোবাইললৈ না কল আহিব না আপোনালোকে কল কৰিব পাৰিব। ইনফেক্ট তেওঁলোকে 3 মাহলৈকে আপোনাক সময় দিব ৰিচাৰ্জ নকৰোৱাকৈ থাকিবৰ কাৰণে। 3 মাহ পাৰ কৰি দিলে আপোনাৰ সিম কাৰ্ডখনকে তেওঁলোকে বন্ধ কৰি বেলেগক দি দিব। আজিকালি টেলিকম কোম্পানীবিলাকে এনেকুৱা ধৰণৰ মন মৰ্জি চলাবলৈ লৈছে। গতিকে এই মন মৰ্জিৰ সময়তে ৰাঘৱ চাদ্দাই এটা প্ৰশ্ন উত্থাপিত কৰিছিলে আৰু কেন্দ্ৰ চৰকাৰক অনুৰোধ জনাইছিলে যে টেলিকম ডিপাৰ্টমেণ্টে যাতে এটা নিৰ্দেশনা জাৰি কৰে, টেলিকম কোম্পানীবিলাকে যাতে তেওঁলোকৰ ৰিচাৰ্জ প্লেনবিলাকত অকণমান সংশোধনী কৰে। এটা টেলিকম ডিপাৰ্টমেণ্টে যিমানবিলাক টেলিকম কোম্পানী আছে গোটেই টেলিকম কোম্পানীবিলাককে নিৰ্দেশনা দিছে যে আপোনালোকে যেনেকৈ নেকি 28 দিনৰ, আপোনালোকে যেনেকৈ নেকি 84 দিনৰ বা যেনেকৈ নেকি 56 ডেইজৰ আপোনালোকে নেট পেক ডাটা প্লেন আপোনালোকে বেলেগক অফাৰ কৰে, মানে যেনেকৈ আপোনালোকে ৰিচাৰ্জৰ ফেচিলিটিসমূহ দিয়ে, ঠিক তেনেকৈ এতিয়া যাতে কোনো এজন ব্যক্তিয়ে কেৱল কল কৰিব পৰাকৈ নেট কেৱল পেকেজ পায় তাৰ ব্যৱস্থা কৰিব লাগিব। বোলে আনলিমিটেড কলিং লগতে ডেইলি 100 SMS 28 ডেইজৰ কাৰণে, বা আনলিমিটেড কলিং লগতে ডেইলি 100 SMS বোলে 56 ডেইজৰ ভেলিডিটিৰ কাৰণে, আৰু বা ধৰি লওক আপোনাৰ আনলিমিটেড কলিং লগতে ডেইলি 100 SMS বোলে 84 ডেইজৰ কাৰণে। নেট পেক নালাগে, যাক নেট পেক নালাগে সি নেট পেক ভৰাব নালাগে, যাক নেট পেক দৰকাৰ হয় সি নেট পেক ভৰাব। বা কাৰোবাক কেতিয়াবা যদি নেট পেকৰ দৰকাৰ হয়ও সি যদি এক্সট্ৰাকৈ নেট পেক ভৰাব পাৰে, তাৰ কাৰণে ডেইলি 2 GB 3 GB 4 GB এক্সট্ৰাকৈ যদি নেট পেকৰ দৰকাৰ হয় তেনেকৈ ভৰাব পৰাকৈ যাতে প্লেনসমূহ মুকলি কৰিব লাগে। ইয়াৰ ফলত আমাৰ যথেষ্ট সুবিধা হ'ব। যদি আমাৰ কোনো এটা সিম কাৰ্ডত নেট পেক প্ৰয়োজন নাই তেনে আমি নভৰাওঁ। 199 ৰিচাৰ্জ কৰা মানুহজনক নেট পেকৰ কিবা দৰকাৰ আছে জানো কওকচোন? তেখেতক যদি নেট পেকৰ দৰকাৰ আছে তেখেতে 249 কৰিব, 299 কৰিব, 199 কৰিব কিয় তেখেতে কওকচোন বাৰু? গতিকে 2 GB এটা ডাটা দি আমাক ৰিচাৰ্জটো এনেই দামটো বঢ়াই থৈ দিছে। তো সেইকাৰণে টেলিকম কোম্পানীবিলাকক নিৰ্দেশনা দি দিছে যাতে তেওঁলোকে ৰিচাৰ্জৰ দামটো কমাব পাৰে, আৰু তেওঁলোকে যাতে মানুহক চিপকাই নিদিয়ে নেট পেকবিলাক। লৈ লওক বোলে কলিঙৰ লগত আপোনাৰ নেট পেকটো ফ্ৰী, যাতে নেট পেকটো চিপকাই নিদিয়ে। তো তাৰ কাৰণে এই নিয়মটো বনাইছে টেলিকম কোম্পানীয়ে। তো শীঘ্ৰেই আপোনালোকে কেৱল কল আৰু মেছেজ কৰিব পৰা ডাটা পেক ৰিচাৰ্জ প্লেন লাভ কৰিব, যি নেকি আপোনালোকে কম দামতে আপোনালোকৰ মোবাইলত ৰিচাৰ্জ কৰিব পাৰিব।
তো এইটো এটা নতুনকৈ নিয়ম ওলাইছে সিম কাৰ্ড ব্যৱহাৰকাৰীৰ কাৰণে তো জানি কেনে পালে কমেন্ট সেকশনত জনাব আপুনি কি কোম্পানীৰ সিম কাৰ্ড ব্যৱহাৰ কৰে সেই সম্পৰ্কে জনাব তো আজিৰ ভিডিঅ'ত ইমানেই পুনৰ এটা ভিডিঅ' লগ কৰাৰ আশা কৰিলো বিদায় মাগিছো ধন্যবাদ জয় অসম